শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা মোৰ ছোৱালীয়ে তহঁতক ক্ষমা কৰি দিব পাৰে কিন্তু মই নোৱাৰো কিয় কৰিম মই তহঁতক ক্ষমা মইতো তোমাৰ এতিয়া কোনো নহয় তই যদি মোৰ কোনো নহলিহেঁতেন তেনেহ'লে মই তোক এইবোৰ প্ৰশ্ন নকৰিলোহেঁতেন আমি যদি মা দেউতাই ভাল পোৱা কাম কৰোঁ তেতিয়াহে মা দেউতাই আমাক ভাল পাব মইতো কেতিয়াও বেয়া কাম কৰা নাছিলোঁ কিন্তু দেউতাই মোক এৰি গুচি গ'ল আৰু এতিয়া মাও গুচি গ'ল তুমি গুচি যোৱা মোৰ ওচৰলৈ নাহিবা যোৱা তুমি গুচি যোৱা তুমি মোৰ ওচৰৰ পৰা তুমি যোৱা 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 তুমি যোৱা তুমি মোৰ ওচৰৰ পৰা যোৱা নুচুবা আপুনি বাহিৰলৈ যাওক যোৱা আপুনি বাহিৰলৈ যাওক নুচুবা মোক যোৱা কি হ'ল তাই কিয় আপোনাক চাব বিচৰা নাই তাইতো আপোনাক বেয়া নাপায় তাইৰ গাটো বেয়া যে সেইকাৰণে চাগে কিন্তু প্ৰায় তাই এনেকুৱা কৰে কিয় আপুনি যিমান পাৰে তাইৰ যত্ন লওক তাইক সোনকালে সুস্থ কৰি তোলক তাই জীৱনত বহুত কষ্ট পালে আৰু তাইক কষ্ট পাবলৈ নিদিব আৰু যদি কিবা অসুবিধা হয় মোক আপুনি লগে লগে ফোন কৰি জনাব শুনকচোন সদায় দৰে আপুনি মোৰ প্ৰশ্নটোৰ উত্তৰ দিয়া নাই কেনেবাকে আপুনি তাইৰ দেউতাক নহয়তো আপুনি যি বিচাৰিছিলে মই তাকে দিছোঁ এতিয়া আপুনি মাথো ৰৈ নাথাকিব কামবোৰ আৰম্ভ কৰক চোৱা তুমি চিন্তা নকৰিবা মই কাম আজি আৰম্ভ কৰিম কিন্তু বাকীখিনি টকা মোক সময়মতে লাগিব এতিয়াহে সময় নিজৰ খেল দেখাব পাৰি নহ'লে কিন্তু খেলখন কালি আৰম্ভই হ'ব শেষ নহ'ব
মই আৰম্ভ কৰিছোঁ যেতিয়া মই নিজে শেষ কৰিম। আপুনি মাথো কেছটো গুৰুত্ব সহকাৰে লওক। এইটো আপোনাৰ বাবে কেৱল কেছ হ'ব পাৰে, কিন্তু মোৰ বাবে এক প্ৰকাৰৰ জীৱন মৰণৰ যুঁজ। সদায় দৰে আপুনি মোৰ প্ৰশ্নটোৰ উত্তৰ দিয়া নাই। কেনেবাকে আপুনি তাৰ দেউতাক নহয়? আজি আকৌ তোৰ কি হ'ল? কি হোৱা দেখিলি? এই বেদ নামৰ বন্ধুজনে আগতে কেতিয়াও এনেকে চিন্তা কৰি বহি থকা নাছিল, আৰু আজিকালি আগতে তই হাঁহি মাতি ফূৰ্তি কৰি আছিলি, আৰু এইবোৰ কথা ক'লে তই মোক গালি পাৰ, তই মোক শত্ৰু বুলি ভাব। কিন্তু মই তথাপিও নীলাজৰ দৰে সদায় কওঁ, মই এনেকৈ তোক চাই থাকিলে বৰ কষ্ট পাওঁ। কিয় তই তাইৰ বাবে? ৰত্ন, তই কি ভাবিছ? মই অনুভূতিৰ চিন্তা কৰি এনেকৈ বহি আছো? আৰে মোৰ জীৱনত আৰু বহুত সমস্যা আছে, গতিকে একো নজনাকৈ তই তাইক সাঙুৰি নানিবি। অনুভূতিক লৈ কোন অসুখী মই নাজানো, কিন্তু মই খুবেই সুখী। গতিকে তই এইবোৰত মূৰ্খ হ'ব নালাগে। তোৰ আৰু আন কি সমস্যা আছে মোক সেইটোতো ক। তোৰ জীৱনত এনেকুৱা কি কথা আছে যিটো মই নাজানো? তই সকলো জানো, তথাপিও তই বহুত কথাই নাজানো। কি বুজালে? সকলোবোৰ ব্যস্ত, আৰু এই সকলোবোৰৰ মাজত মই আছো অকলশৰীয়া। আজি উকিলৰ লগত কথা পাতিছিলোঁ। 2 লাখ টকা দিলেহে তেওঁ কিবা এটা কৰিব পাৰিব। দেউতা, মোক তুমি ক্ষমা কৰি দিবা। মই জানো এই গাড়ীখন তোমাৰ বৰ মৰমৰ আছিল, কিন্তু মোৰ হাতত আন একোৱেই উপায় নাছিল। অনু, তই কেতিয়া আহিলি? আৰু তোৰ গাড়ীখন ক'ত? বাহিৰত নাই যে? সেইখন মোৰ গাড়ী নহয় মা, সেইখন দেউতাৰ গাড়ী।
আৰু সেই গাড়ীখন দেউতাৰ জীৱনৰ প্ৰথম গাড়ী আছিলে আৰু যিদৰে দেউতা আমাৰ জীৱনৰ পৰা নোহোৱা হ'ল ধৰি লোৱা আজিৰ পৰা সেই গাড়ীখন আমাৰ লগত নাই নাই মানে তই কি ক'ব বিচাৰিছ অনু আজি উকিলৰ লগত কথা পাতিছিলোঁ 2 লাখ টকা দিলেহে তেওঁ কিবা এটা কৰিব পাৰিব আৰু কামবোৰ আৰম্ভ কৰিবলৈ তেওঁক আজিৰ ভিতৰত 30,000 টকা লাগে আৰু সেইকাৰণে তই গাড়ীখন বিক্ৰী কৰি দিলি সেই গাড়ীখনে দিয়েতো তই ঘৰখন চলাই আছিলি এতিয়া গাড়ীখনৰ অবিহনে ঘৰখন কেনেকৈ চলিব একো ভবা নাই মই মোৰ মন মগজুত এতিয়া মাথো এটা কথাই চলি আছে মই যিকোনো প্ৰকাৰে সেই সৰু ল'ৰাটোৰ মাকক তাৰ কাষলৈ ঘূৰাই আনিব লাগে কেৱল তোমাক বচাবৰ বাবে এই ঘৰখনক বচাবৰ বাবে তেওঁ ইমান ডাঙৰ এটা বলিদান দিলে কিন্তু তাৰ ভুক্তভোগী হ'ল এই সৰু ল'ৰাটো তাৰতো একো ভুল নাছিল আৰু মই যি কৰিছোঁ তেওঁ কৰা উপকাৰৰ প্ৰতিদান দিবলৈহে কৰিছোঁ প্ৰজ্ঞা তই যে কলি তাৰ মাকে একো ডাঙৰ কাম কৰা নাই বুলি এবাৰ সুস্থ মগজুৰে ভাবিছা তাই কি কৰিলে তোৰ যদি মোৰ প্ৰতি ইমানেই মৰম আছে মোৰ প্ৰতি তোৰ ইমানেই চিন্তা তেনেহ'লে তাই কৰা সৰু কামটো তই কিয় নকৰিলি সকলোবোৰ ব্যস্ত আৰু এই সকলোবোৰৰ মাজত মই আছে অকলশৰীয়া কিন্তু কিহত ব্যস্ত সেয়া সিহে জানিব বা ব্যস্ত সেই মনীষা আৰু প্ৰমোদ আৰু মাও আজিকালি সিহঁতৰ চিন্তাতে মগ্ন হৈ থাকে তাৰমানে তুমি আজিও অকলে আহিলা মা নাহিলে পম আহিব তোমাৰ মাক ঘৰলৈ অনা যা যোগাৰ আৰম্ভ কৰিছোৱে মিছা কথা তুমি আগতে মিছা কথা নকৈছিলা কিন্তু আজিকালি কোৱা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা বা ব্যস্ত সেই মনীষা আৰু প্ৰমোদ আৰু মাও আজিকালি সিহঁতৰ চিন্তাতে মগ্ন হৈ থাকে ইহঁতবোৰৰ বাবে মা মোৰ পৰা আঁতৰি গ'ল নাই মা মোৰ পৰা আঁতৰি যাব নোৱাৰে সেই পম বোলাটোক মই এৰি নিদিওঁ কিবা কৰি ইয়াক মই ইয়াৰ পৰা আঁতৰাব লাগিব নহ'লে মায়ে এদিন ইয়াক মুকুট লৈ নিচুকাব আৰু মই এইটো কেতিয়াও হ'বলৈ নিদিওঁ
পম টোপনি গলা নেকি তাৰ মানে তুমি আজিও অকলে আহিলা মা নাহিলে পম আহিব তোমাৰ মাক ঘৰলৈ অনা যা যোগাৰ আৰম্ভ কৰিছোৱে মিছা কথা তুমি আগতে মিছা কথা নকৈছিলা কিন্তু আজিকালি কোৱা তোমালোক সকলোৱে মোক মিছা কথা কৈ আছা আগতে মায়েও দেউতা আহিব আহিব বুলি মিছা কথা কৈছিলে কিন্তু দেউতা কেতিয়াও নাহিলে পম আগৰ কথাবোৰ পাহৰি যোৱা এইবাৰ আগৰ দৰে নহয় মই তোমাক কথা দিলোঁ দিয়া এতিয়া তুমি ভালদৰে শুই দিয়াচোন আহা দুদিনমানৰ বাবে মোকে তুমি মা বুলি ভাবি লোৱাচোন এতিয়া ধুনীয়াকৈ চকু মুদি শুই দিয়া তোমাৰ মায়ে তোমাক কোনটো গান গাই শুৱাইছিলে আজি ময়ো তোমাৰ বাবে এটা গান গাম হ'ব দিয়া এতিয়া ধুনীয়াকৈ শুই দিয়া বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰজনী